ভিডিঅ' দিছো তোমালোকৰ তাতে যে এটা জিম খুলিব লৈছে কোৱা ক'ত খুলিব লৈছে মই ফেচবুকতে পালো আমাৰ ধুনীয়া জিম খুলিছে জানা জানো মই পোৱা নাই দেই তুমি দিছা যেতিয়া মই হোৱাটছআপতে চাই ল'ম বাৰু চাবা না আৰু চোৱা না তুমি খাদ্য ভালদৰে মেইনটেইন নকৰা তোমাৰ স্বাস্থ্যটো কেনেকুৱা হৈ গৈছে তুমি চোৱাচোন মই তোমাক আগতে কৈছো তোমাৰ এনেদৰে স্বাস্থ্য হ'লে মই কিন্তু প্ৰেমত ব্ৰেকআপ দিম দেই আৰে কি কথাবোৰ কোৱা হে ইমান দিন ভাল পোৱাৰ মাজত আকৌ সেই স্বাস্থ্যটোৰ কাৰণে তুমি ব্ৰেকআপ কৰিবানে ৰ'বা মই ভিডিঅ'টো চাইছোঁ আৰু ভিডিঅ'টো চাই পিনে মই ক'ত আছে মই গোটেই জিমটো ক'ত আছে মই চাম চাই মেলি মই লাগিলে শৰীৰ চৰ্চাকে কৰিম তথাপি ইমান দিনীয়া এই প্ৰেম নামৰ শব্দটো তুমি কলংকিত নকৰিবা দেই নকৰিবা বুলি মই কৈছোঁ হ'ব বাৰু কিন্তু তুমি কিন্তু ভালদৰে চাই লোৱা আৰু তুমি যাবই লাগিব আৰু ভিডিঅ'টো চাই ল'বা আৰু তুমি তালৈ যাবা তুমি ঠাই বাছি গৈ তুমি নামভৰ্তি কৰিবা স্বাস্থ্যটো সুন্দৰ হ'লেহে আমাৰ সংসাৰখন সুন্দৰ হ'ব আৰু নহ'লে কিন্তু মই প্ৰেমত ব্ৰেকআপ হ'ব দেই হে তুমি একেটা কথাকে কৈছা ৰ'বা ফোনটো কাটা মই চাই লৈছোঁ ভিডিঅ'টো মই ভালদৰে চালোঁ আমাৰ সোণাৰীতে এই তোমাৰ এই যে কমাৰ্চ কলেজলৈ সোমাই যায় আমাৰ চাৰ্কিট যিটো আৱদ্ধ ভ্ৰমণলৈ সোমাই যায় যে চৰাইদেউ জিলা অতি অগ্ৰণী এটা সংবাদ প্ৰতিষ্ঠান আছে চৰাইদেউ প্ৰেছ গিল্ড গ্ৰাম্য অঞ্চলৰ সাংবাদিকসকলক লৈ গঠিত সেই চৰাইদেউ প্ৰেছ গিল্ডটো ওপৰ মহলাতে সমাজকৰ্মী উত্তম চাংমাই বনাইছে অতি সুন্দৰকৈ বনাইছে মই তেওঁলোকৰ কথা পাতিছোঁ তেওঁ এজন সমাজকৰ্মী আৰু যথেষ্ট কিছু ৰেহাই মূল্যতো তাত শৰীৰ চৰ্চা কৰিব পাৰিব অতি অত্যাধুনিক মই তোমাক ক'লোঁ নহয় গোটেই মেচিনবোৰ অত্যাধুনিক বুলি কৈছে আৰু তেওঁলোকে এটা কথা জানানে 22 তাৰিখে তেওঁলোকে অপেনিং কৰিব আৰু 22 তাৰিখে কোন আহিব জানা নাই তুমি ৰবি শৰ্মা আহিব সেই যে ৰঘুপতি গম পালা আৰু যে নয়ন নীলিম আহিব নয়ন নীলিমো আহিব নহয় এই নয়ন নীলিম আহিব আৰু সুন্দৰকৈ 22 তাৰিখে অনুষ্ঠানটো অনুষ্ঠিত কৰিব আৰু মই তেওঁ কথা সুধিলোঁ তেওঁ ক'লে যে তুমি আহিবা ভালদৰে চাই ল'বা তুমি এডমিশ্যন লৈ ল'বা অলপ ৰেহাই মূল্যটো কৰি দিম বুলি কৈছে মই যাম আৰু 6 মাহমানৰ ভিতৰতে স্বাস্থ্যটো ধুনীয়া কৰি দিম বুলি কৈছে তুমি যাবা হা নহ'লে মোৰ বহুত বেয়া লাগে আৰু তুমি চোৱা ইমান দিনে প্ৰেম তোমাৰ স্বাস্থ্যটোৰ কাৰণে ব্ৰেকআপ দিব নোৱাৰো নহয় তুমি যদি সঁচাকৈ নোযোৱা নকৰা তেতিয়াহ'লে ব্ৰেকআপ যাব সেয়া তোমাক মই ক'লোঁ নহয় এই ব্ৰেকআপ চেকআপ কথাবোৰ নক'বা প্ৰেম বোলা শব্দটো অৰ্থ নাইকিয়া কিয় কৰিছা আজিৰ দিনৰ পৰা হোৱাটছআপৰ প্ৰেমী এমাহতে থুনুকা প্ৰেম কথাবোৰ নক'বাচোন মই যাম বুলি ক'লোঁ নহয় সমাজকৰ্মী সময় তেওঁলোকক চিনি পাওঁ ভালদৰে মই কথা পাতিছোঁ তেওঁ তাত গৈ সেইদিনা ৰবি শৰ্মাও আহিব নয়ন নীলিমো আহিব মই গোটেই ভিডিঅ'খিনি কৰিম লাগিলে তোমাক মই পঠিয়াই দিম ভিডিঅ' তুমি চাই ল'বা বহুত সুন্দৰকৈ বনাইছে 6 মাহৰ ভিতৰত চাবা স্বাস্থ্য মই বনাই দিম শুনিলে নহয় ৰাইজক স্বাস্থ্যটো বোলে পেটুৱা হোৱাৰ কাৰণে স্বাস্থ্যটো বোলে শকত হৈ যোৱাৰ কাৰণে বোলে ব্ৰেকআপেই দিয়ে বোলে আপোনালোকৰ যদি প্ৰেমত যদি স্বাস্থ্যৰ কাৰণে শৰীৰটোৰ কাৰণে যদি ক'ৰবাত যদি ব্ৰেকআপ হ'বলৈ গৈ আছে তেতিয়াহ'লে আপোনালোকে সোণাৰী লৈ আহক আৰু সোণাৰীত আপোনালোকে অতি সুন্দৰ এটা জিম আছে সমাজকৰ্মী উত্তম চাংমাই বনাইছে মই ফোনত কথা পাতিলোঁ 22 তাৰিখে অপেনিং হ'ব ৰবি শৰ্মা আহিব নয়ন নীলিম আহিব আপোনালোকে আহিবচোন কি সুন্দৰকৈ বনাইছে আৰু নিজৰ শৰীৰটো সুন্দৰ কৰি ৰাখিব